ভাগৱত শব্দটো মূলতে চাৰিটা বৰ্ণ পাওঁ, যি চাৰিটা বৰ্ণৰ এটা প্ৰত্যেকটো বৰ্ণই একোটা একোটা বিশেষ তাৎপৰ্য বহন কৰি আছে। মূলতে পোৱা চাৰিটা বৰ্ণৰ প্ৰথমটো বৰ্ণই হৈছে ভট আকাৰে ভা, বুজাইছে পোহৰ বিলোৱা। পোহৰ বুলি কওঁতেই অজ্ঞানতাৰ অন্ধকাৰ দূৰ কৰি জ্ঞানৰ বন্তিগছ জাগ্ৰত কৰাটোৱেই হৈছে পোহৰ স্বৰূপ। এতিয়া সেই পোহৰনো আচলতে কি হয়? সেই পোহৰটো হৈছে পৰম ব্ৰহ্মতত্ত্ব পৰা আৰম্ভ কৰি জ্ঞান বিজ্ঞান তদং ৰহস্য, ভাগৱতৰ যি চাৰি মূল শ্লোকৰ পৰা আৰম্ভ কৰি য'ত সমস্তখিনি জ্ঞান অন্তৰ্নিহিত হৈ আছে। তদুপৰি সমস্ত বেদ বেদান্তৰ সাৰ য'ত নিহিত হৈ আছে। যি জ্ঞান বুলি ক'লে পৰম জ্ঞান, ব্ৰহ্মজ্ঞান, ঈশ্বৰ তত্ত্ব, মনুষ্যত্ব, জীৱ আৰু জড় আদি সমস্তখিনি জ্ঞানৰ পোহৰ সন্নিৱিষ্ট হৈ থকা। তদুপৰি আৰু যদি ক'বলৈ বিচৰা যায়, ঈশ্বৰ আৰু জীৱৰ লগত থকা সম্বন্ধৰ জ্ঞান, আত্মাৰ জ্ঞান, পৰমাত্মাৰ সম্ভেদ, এই সমস্তখিনি জ্ঞান য'ত সন্নিৱিষ্ট হৈ আছে সেয়া হৈছে ভট আকাৰে ভা। ই জ্ঞান বা পোহৰক প্ৰতিনিধিত্ব কৰিছে। ইয়াৰ পাছৰ বৰ্ণটো হৈছে গ। গ বৰ্ণই কৈছে গোৱা। গোৱা অৰ্থাৎ প্ৰকাশ কৰা বা কীৰ্তন কৰা। কোনে কৰিছিলে আৰু কাৰ কথা? সনক, সনন্দ, সনাতন, সনত কুমাৰকে প্ৰমুখ্য কৰি দেৱৰ্ষি নাৰদকে আদি কৰি ৰাজৰ্ষি, দেৱৰ্ষি, মহৰ্ষি সমস্তই যাৰ গুণানুকীৰ্তন সমস্ত কালতে সমস্ত ভূততে বিশ্ব ব্ৰহ্মাণ্ডৰ অনন্ত কোটি শাখা উপশাখাত গুণানুকীৰ্তন কৰি যি শ্ৰৱণ কৰাই ফুৰাইছিলে বা প্ৰকাশ কৰি ফুৰিছিলে সেইখিনি হৈছে গোৱা। গতিকে গ বৰ্ণই প্ৰকাশ কৰা বা কীৰ্তন কৰাক আদিক বুজাইছে। আৰু কাৰ কথা কীৰ্তন কৰা? পৰম তত্ত্ব, পৰম সত্তা, ঈশ্বৰ তত্ত্ব, জীৱতত্ত্ব, জড়, মায়া, এই সমস্তখিনি কথা। এই ভাগৱত শব্দৰ আমি তৃতীয়টো বৰ্ণ পাওঁ ৱাব্য। ৱাব্য বৰ্ণই কৈছে যে বৰ্তি থকা। এতিয়া কি বস্তু বৰ্তি আছে? বৰ্তি থকা বুলি ক'বলৈ যাওঁতে যিমানখিনি পুৰাণ, উপপুৰাণ, বেদ বেদান্ত, উপনিষদকে প্ৰমুখ্য কৰি শাস্ত্ৰ সমস্তখিনিৰ তত্ত্বখিনি য'ত বৰ্তি আছে বা জীৱিত হৈ আছে বা নিজে নিজৰ সত্তাটোক জাগ্ৰত কৰি ৰাখিব পৰা ক্ষমতা ৰাখিছে, সেয়াই হৈছে ৱাব্য বৰ্ণ। ৱাব্য বৰ্ণত আৰু এটা কথা সন্নিৱিষ্ট কৰা হয়, যিহেতুকে বেদ বেদান্তৰ সমস্তখিনি তত্ত্ব তাত আছে, সেই কথাটোক বেছি উদ্দীপ্ত কৰি প্ৰকাশ কৰিবলৈ হ'লে এটা পদ মনত পৰে। সেইটোৱে হৈছে ভাগৱতৰ দশম স্কন্ধত থকা শুনিওক সৰ্বজন কৃষ্ণত অৰ্পিও মন, মহাভাগ বত কথা সাৰ, ইষে পুৰাণৰ সূৰ্য ভকতিৰ প্ৰকাশক, সমস্ত বেদৰে সাৰোদ্ধাৰ। এই যি আমি ছবি পদভাগ পালোঁ, দশম স্কন্ধৰ এই কথাই সমস্তখিনি বেদৰ সাৰ তত্ত্ব য'ত অন্তৰ্নিহিত হৈ আছে তাকেই কোৱা হৈছে ৱাব্য। আৰু এই ৱাব্য বৰ্ণই সেইকাৰণে কৈছে সমস্ত বেদ বেদান্তৰ সাৰখিনি, যিখন ভাগৱত শাস্ত্ৰত এই সমস্ত সাৰৰ মূল ৰসখিনি আছে, য'ত নেকি কোনো সীতা নাই, য'ত নেকি কোনো গুটি নাই, ডাল পাত পুষ্পৰ পৰা আদি কৰি অন্যান্য একো বস্তু নাথাকি কেৱল মাত্ৰ ৰসখিনিহে সন্নিৱিষ্ট হৈ আছে, সিয়েই হৈছে ৱাব্য বৰ্ণ অৰ্থাৎ বৰ্তি থকা। ভাগৱত শব্দৰ যিটো অন্তিম বৰ্ণ পাওঁ সেইটো হৈছে দন্তীয়া ত। দন্তীয়া ত বৰ্ণই কৈছে যে টান কৰোঁতা অৰ্থাৎ ৰক্ষা কৰোঁতা। এতিয়া কথাটো হ'ল কাক টান কৰে অথবা কাক ৰক্ষা কৰে? সেয়াই হৈছে জাগতিক দৃশ্যমান জগতখনক আমি অদৃশ্য শক্তিৰ ভূমিকাক কথা আমি অৱচেতন মনৰ পৰা বিলুপ্তিৰ গহ্বৰলৈ গৈছে। তাৰ মূল প্ৰভাৱেই হৈছে যে মায়াৰ বেছি বশৱৰ্তী হৈ, ইন্দ্ৰিয়ৰ বেছি বশৱৰ্তী হৈ পৰম সত্তা যিটো মূল বস্তু তাক আমি বাৰুকৈয়ে পাহৰি উঠিছোঁ। আৰু ইয়াৰ পৰাই জীৱ আৰু জড়ৰ মাজত থকা পাৰ্থক্য, আত্মা আৰু পৰম আত্মাৰ মাজত থকা পাৰ্থক্য, দৃশ্যমান জগতখনক ভৌতিক জগতখনকে সঁচা বা সত্য বুলি মানি লৈ মূল বস্তুৰ পৰা আঁতৰি অহাটোকেই ইয়াক বুজোৱা হৈছে। ইয়াত দন্তীয়া ত শব্দই কৈছে যে এই সমস্তখিনি যি আমি জাগতিক ৰূপত দেখি আছোঁ, এই ভৌতিক জগতখনৰ পৰা আমাক ঊৰ্ধ্বগামী কৰি আচল যিটো পৰম সত্ৰ,
সত্ৰা য'ৰ পৰা আমি আহিছিলোঁ, য'লৈ আমি যাম, কিয় আমি ইয়াত আছোঁ, কেলৈ আমি ইয়াত আছোঁ আৰু কেলৈ এইখিনি কৰ্ম কৰি আছে, এই সমস্তখিনি কথাৰ পৰা ঊৰ্ধ্বগামী কৰি জীৱক পৰম ব্ৰহ্মৰ লগত লীন কৰা, জীৱক মোক্ষ প্ৰাপ্তি কৰা, জীৱক পৰমানন্দ প্ৰদান কৰা, জীৱক আত্যন্তিক সুখ প্ৰদান কৰা, এইখিনিৰ উদ্ধাৰ প্ৰক্ৰিয়াটোৱে হৈছে তান কৰোঁতা অৰ্থাৎ ৰক্ষা কৰোঁতা। অতি সহজে যদি ক'ব বিচৰা যায় তেতিয়াহ'লে এইটোৱে ক'ব পাৰি যে জীৱসমূহক দৃশ্যমান ভৌতিক জগতখনৰ মায়া চক্ৰৰ পৰা উদ্ধাৰ কৰি পৰম ব্ৰহ্মৰ লগত লীন যোৱা বা প্ৰকৃত সত্যটোৰ সন্ধানৰ সম্ভেদ দিয়াটোৱে হৈছে তান কৰোঁতা বা ৰক্ষা কৰোঁতা। এতিয়া এই ভাগৱত শব্দটোৰ আমি 4টা বৰ্ণৰ এটা সংক্ষিপ্ত ধাৰণাহে প্ৰকাশ কৰিলোঁ। অৱশ্যে এইখিনিতে এটা কথা প্ৰকাশ কৰি থওঁ, ভাগৱত শব্দটোৰ 4টা বৰ্ণৰ বিভিন্ন ঠাইত তাৰ এটা ব্যতিক্ৰম উপস্থাপন শৈলী দেখা পোৱা যায়। কিন্তু এইটো ভাবিব নালাগে যে কেৱল এইটোৱেহে হয়, সেইটো নহয়, এনেকুৱা কথা নহয়। ঈশ্বৰৰ গুণানুকীৰ্তন, ঈশ্বৰৰ নাম যশত, ঈশ্বৰৰ ব্ৰহ্মজ্ঞান প্ৰকাশত কোনো এটা নিৰ্দিষ্ট সংবিধানিক সূত্ৰই তাক সীমাবদ্ধ কৰিব নোৱাৰে। একোটা কৰ্ম সম্পাদন হওঁতে তাৰ আঁৰত কেইবাটাও বা অজস্ৰ কাৰণ থাকিব পাৰে। গতিকে অজস্ৰ কাৰণ মিলিও এটা ঘটনা ঘটিব পাৰে। আজি মই যিটো কথা উপস্থাপন কৰিলোঁ এইটো মাত্ৰ ভাগৱত দৰ্শনৰ এটাহে দিশ, আৰু অনন্তখিনি দিশ আমি বিভিন্ন শাস্ত্ৰ পুৰাণোপপুৰাণত পাম। সেইখিনিও ইয়াৰ লগত আমি কেৱল সংযোগহে কৰিব লাগিব। শ্ৰোতা আৰু সুধীমণ্ডলী এইটোত ভ্ৰান্ত ধাৰণত থাকিব নালাগে বুলি অনুৰোধ কৰিছোঁ যে কেৱল এইটো কথাহে হয়, সেইটো নহয়, বা সেইটো আমি তেনেকৈ পাইছিলোঁ, এইটো আজি বেলেগকৈ পালোঁ, এনেকুৱা কথা নহয়। চমুকে সেইটোৱে প্ৰকাশ কৰিলোঁ। আৰু যদিহে এতিয়া সামগ্ৰিক ৰূপত যদি ভাগৱত 4 বৰ্ণৰ এটা শাৰীত তাৰ সূত্ৰটো বা তাৰ বৰ্ণনটো কৰিব পৰা যায়, বিচৰা হয়, তেন্তেহ'লে এইটোৱে পাম, সেইখনেই ভাগৱত শাস্ত্ৰ, যিখন শাস্ত্ৰৰ মাধ্যমেৰে জীৱতৰণৰ পথ প্ৰশস্ত হৈ আছে। সেইখন শাস্ত্ৰত শ্ৰৱণ আৰু কীৰ্তনৰ মাধ্যমেৰে জীৱকুলক উদ্ধাৰ কৰাৰ প্ৰক্ৰিয়া আছে। সেইখন একমাত্ৰ শাস্ত্ৰ যি শাস্ত্ৰৰ দ্বাৰা বেদ বেদান্তৰ তত্ত্ব তাত অন্তৰ্নিহিত হৈ আছে। সেইকাৰণে সমস্ত বেদৰ সাৰ উদ্ধাৰে ভাগৱত শাস্ত্ৰক বা ভাগৱত পুৰাণক শ্ৰেষ্ঠ কল্পতৰু বৃক্ষ বুলি অভিহিত কৰি সমস্ত ফলৰ ৰস তাত সন্নিৱিষ্ট হৈ থকাৰ কাৰণে মাত্ৰ এষাৰ কথাই উপস্থাপন কৰোঁ যে সকলো নিগম কল্পতৰু তাৰ ফল মহাভাগৱত। গতিকে সকলো নিগম শাস্ত্ৰৰ যি তত্ত্ব আছে সেই তত্ত্বসাৰ ভাগৱততে আছে। গতিকে ভাগৱত 4 বৰ্ণযুক্ত বৃহৎ এটা তত্ত্বপূৰ্ণ শব্দটোৰ বিষয়ে সংক্ষিপ্ত এটা ধাৰণা প্ৰকাশ কৰিবলৈ প্ৰয়াস কৰিলোঁ। কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম।